নমস্কাৰ ইছমামণি হেলুন ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণিয়ে আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি আকৌ মই একদম পিয়ৰ ধেমাজি মাটিশালত পোৱা আৰু আমাৰ মিচিং তলুৱা শিপিনীসকলে পোৱা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ, বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু যিসকলে আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগাৰ পৰাই DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে এক্সট্ৰা শ্বিপিং আহিব। আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া হয় কাপোৰযোৰ চাওক। এইখন আহিব ইয়াৰ চাদৰখন। চাদৰ আচলতে তাতো খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টিপ্লেটি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। বহুত ধুনীয়া হয় কাপোৰযোৰ, আহল বহুত ধুনীয়া। আৰু এইখন চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আহল বহুত ধুনীয়া, কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং বহুত ধুনীয়াকৈ কৰা হৈছে। এইখন চাওক, এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰিবলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পুটি, এইকেইটা চাওক চাইডৰ পুটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এখন চাওক, এখন ব্লাউজৰ পিচটো আৰু হাতত দিবখন এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া যে ব্লেক কালাৰ যোৰাটো দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে জানটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু পুৰা হেভিকৈ কৰা হৈছে। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, মেখেলাখন এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিব মানে ধুনীয়াকৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব ইয়াৰ চাদৰখন। চাদৰখন চাওক, চাদৰ আচলতে জানো খুব ধুনীয়াকৈ ভকেটকাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এইবোৰ চাওক, খুব ধুনীয়া ফিনিচিং কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। খুব ধুনীয়া ফিনিচিঙত কামখিনি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পুটি। চাইডৰ পুটিকেইটা চাওক, খুবেই মৰম লাগিছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে আমি খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেকৈ ডাবল ঘাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ থাকিব, বহুত ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু এইকেইটা আহিব চাইডৰ পুটি। এইকেইটা চাওক, চাইডৰ পুটিকে এনেকৈ আহিব, এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইযোৰ আপোনাৰ চি গ্ৰীণ কালাৰত আহিব। এখন চাওক,
এইখন আহিব চাদৰখন। চাদৰ আঁচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰা থাকিব। ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ মাল্টিলা দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া, কোৱালিটি বহুত ভাল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ য়েল্ল' কালাৰ আৰু এনেকৈ ৰেডেদি কাম কৰা হৈছে আৰু ৰেড কালাৰেদি। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আঁচলটো জানো খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে সৰু সৰুকৈ। খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, মেখেলাখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি প্ৰথমটা দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক, চাইডৰ পটিকেইটা এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়াকৈ কাম কৰা হৈছে। আৰু এইখন আহিব চাদৰখন। চাদৰ আঁচলৰ জানো খুব ধুনীয়াকৈ এনেকৈ ভকেটীয়া কৰি ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে খুব ধুনীয়াকৈ এনেকৈ কালাৰ চাওক বহুত ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আকৌ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া হয় কালাৰটো। এইখন আহিব চাদৰখন। চাদৰ আঁচল জানো খুব ধুনীয়াকৈ এনেকৈ ভকেটীয়া কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। বহুত ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব হাতৰলৈকে। আৰু ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটি এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এখন চাওক, আহল বহল ধুনীয়া, আপোনালোকে যেনেকুৱা বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাওক, চাদৰ আঁচল জানটো খুব ধুনীয়াকৈ এনেকৈ ভকেটীয়া কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন আহল বহল দীঘল, ওখ সকলোৱে পৰিধান কৰিব পাৰিব। এইখন চাওক, খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক, এইকেইটা আহিব চাইডৰ পটি। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আকৌ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আঁচলৰ জানটো খুব ধুনীয়াকৈ এনেকৈ ভকেটীয়া কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেদৰে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আহল বহল ধুনীয়া। আৰু এনেকুৱা ধৰণৰ কাপোৰবোৰ আপোনালোকে যিমান ধুলেও বেয়া হৈ নাযায়। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁঠুৰলৈকে কাম কৰা থাকিব। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব। ৰেডি টু কৰিলে খুব বেছি ধুনীয়া লাগিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পিংক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, ৰাণী পিংকৰ এযোৰ চাওক।
এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই গৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আচলতে যেনটো চাওক বহুত ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰি ফুৰি কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে চাওক খুব ধুনীয়াকৈ মন লগাকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ইয়াতে এনেকৈ লাগি থাকিব চাওকচোন এনেকৈ। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ লাইট কালাৰৰ। চাওক বহুত ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে বকেট টাইপ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ ধুনীয়াকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু লগত থাকিব এখন ধুনীয়াকৈ এখন মেখেলা। এখন চাওক মেখেলাখন এনেকৈ আঁতৰি ফুৰিও কাম কৰা থাকিব। এনেকৈ চাওক খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু চাইডৰ দিশতে এনেকৈ চাওক খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। এনেদৰে থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী হৈ গৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাত এনেদৰে এনেকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। চাওক এইখন চাওক মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰি ফুৰি কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক চাইডৰ পটিটো এনেকৈ খুব ধুনীয়াকৈ বিচনী হৈ গৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে ধুনীয়াকৈ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকৈ আহিব খুব ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম হাতত দিব কাৰণে এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 3650। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। নেক্সট আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ অফ হোৱাইট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে ভকেট টাইপ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখন চেল্ফ ডিজাইনৰ আহিব এনেকৈ ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল ধুনীয়া। এইখন চাওক এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰি ফুৰি কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3150 টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ অৰেঞ্জ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই এনেকৈ ডাবুল ভাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু চাদৰখন চেল্ফ ডিজাইন আহিব এনেকৈ খুব ধুনীয়াকৈ হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ঘন ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু কোৱালিটি বহুত ভাল হয়। খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ ধুনীয়াকৈ আঁতৰি ফুৰি কাম কৰা থাকিব। আৰু আহল বহল দীঘল হয়। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। এইখন চাওক আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এটা ডাঙৰকৈ এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক খুব ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু ডাবুল খাই কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক এইখন আহিব মেখেলাখন। চাওক মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰি ফুৰি কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ ফুল পটি কৰি দিয়া হৈছে বিচনী খাই কৰি মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিব কাৰণে হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।